হয়, আগন্তুক গণৰাজ্য দিৱসক লৈ এতিয়া ওদালগুৰিতো দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয় পেৰেড গ্ৰাউণ্ডত। আৰু ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত যিহেতু গণৰাজ্য দিৱস ইয়াত উদযাপন কৰা হ'ব আৰু এনেদৰেই বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে আৰক্ষীৰ দলে ইয়াত অনুশীলন অব্যাহত ৰাখিছে। তেওঁলোকে পেৰেডৰ অনুশীলন চলাই থকা পৰিলক্ষিত হৈছে। যিহেতু এই মুহূৰ্তত এই সমগ্ৰ অনুশীলন আৰক্ষী উচ্চ পদস্থ বিষয়া হওক বা জিলা প্ৰশাসনৰ লোকসকলে আহি ইয়াত তদাৰক কৰা পৰিলক্ষিত হৈছে। সেই বিষয়া আমাৰ সৈতে আছে। আমাৰ প্ৰস্তুতি খুব সুন্দৰভাৱে চলি আছে। আমি গণৰাজ্য দিৱস সুন্দৰভাৱে উদযাপন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছোঁ। আমাৰ ইয়াতে আৰক্ষীৰ 3টা প্লাটুন আছে, বাকী আমাৰ 25টা বিভিন্ন স্কুলৰ প্লাটুন আছে। আমাৰ টোটেল 28টা প্লাটুন আছে। অনুষ্ঠান বা ইয়াৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান হ'ব, য'ত আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ভাগ ল'ব আৰু বিভিন্ন বিভাগৰ প্ৰায় 11টামান বিভাগৰ তেখেতসকলৰ যি এচিভমেণ্ট আছে, যি সফলতা আছে, সেইবিলাক বিভিন্ন প্ৰতীকপট দি পেলাই ৰাইজৰ মাজলৈ মানে প্ৰদৰ্শন কৰিবৰ কাৰণে মানে প্ৰস্তুত কৰিছে। গতিকে আমাৰ প্ৰগ্ৰেম ভালেই হ'ব লাগে। এয়া আছিলে ওদালগুৰি অতিৰিক্ত জিলা আয়ুক্ত আৰু এয়া আপোনালোকক দৃশ্য দেখুৱাইছোঁ ওদালগুৰিৰ পৰা।